এই গেছি কটা কটা নিবি দেখা পাইছোঁ উঠিয়া নহয় আৰু কেতিয়াবা উঠিলোঁ এয়া মাক দেখা পাইছোঁ মা এটা আমাৰ সেই সৰুক মাতি আছে সৰু ছাগলীটো মানে মাছৰ ছাগলীটো মাতিছে মাতি হ'লে জানে সেয়ে খাবা দিছে এইটো আকৌ নাহে সেইকাৰণে এইটোকো মাতা অভ্যাস কৰিছে আকৌ কৈছে গামবুঢ়াহে আহে সেইকাৰণে ইয়াৰো থকা অভ্যাস কৰিছে মাকে শিকি থাকে আৰু ইয়াৰ পানী ভৰাই সৰে আছে আৰু গাইছ বজাৰ কিমান আনিব লাগিব বুলি সুধি আছে আৰু দেউতা ভাই গা ধুই আছে আৰু মায়ে সুধিছে বজাৰ কিমান দেউতাই সুধিছে বজাৰ কিমান পালোঁ মোৰ নালগে কৈ আছে কিন্তু মই আকৌ লগত কৈছিল মিঠাই আনিব লাগিব বুলি কৈ আছিল মিঠাই আৰু পিঁয়াজ ল'ব গাইছ আৰু বজাৰ কৰিব যাব লাগিব পিছত আহি গ'লোঁ চাহ বনাবৰ কাৰণে আৰু লগতে এয়া পাপাৰ কাৰণে মানে নাকত দিবৰ কাৰণে তেল গৰম কৰিব লাগি আহিছোঁ সেইটোত বঢ়িয়াকৈ গৰম কৰিলে আৰু এই মায়ে এতিয়া বঢ়িয়াকৈ লাগিছে মানে তাৰ নাকত তেল দিয়ে আৰু এই ওলাই গ'ল দাঁড়াকে আৰু মই চাহ বহি থৈ দাউৰি আছোঁ চাহ বহা হৈ গ'ল আৰু বিস্কুটে চাহ সেইবিলাক লৈ যাই আছোঁ মই দিবৰ কাৰণে এই এহেঁত পুৰাকৈ ঘূৰি আছে আৰু এইটো মায়ে বঢ়িয়াকৈ অমিতা কাটি আছে কিবা কাটি আছে চব্জিৰ কাৰণে এই যা ভাই তহঁত যা সেই আৰু দেউতাই সেই তাক লৈ আছে আৰু দেউতাই কৈছে বিছনা ঠিক কৰি বুলি কৈ আছে এইয়া বনাবাইছিলোঁ আৰু কণী বহি থাকিছিলোঁ এয়া কণী হৈ গ'ল ভালকৈ উঠি আছে গাইছ ভাত খাবৰ কাৰণে আহি গ'ল এই দুটাই বাপাক লৈ আছে আজি আমি ৰান্ধিব লাগি লৈছোঁ আৰু গাইছ আছে এয়া কণী আৰু এয়া চব্জি আছে এই মাছৰ হেৰি আছে এয়া মাছ আৰু এটাও মাছ ইয়াত দালি গাইছ আৰু মাছ গাইছ মাছৰ গুড়া সেয়াই আৰু এইটো মায়ে বঢ়িয়াকৈ ইফালে সি কণী বাকিল আছে গাইছ হাঁহৰ কণী চাব আহিছে আৰু এইটো এই আইচিনা কৰি আছে এইটো বাবাক তাৰমানে সেই হাত জোগাৰ পিছত সেইকাৰণে নাকৰ শিঙৰ ওলাই আছে বোলে হাত চিমাই দিছে সি গলত দুখাব দেই ভাই এই চোলা পিন্ধি লৈছে এই আছেচোন এই কাপোৰৰ ষ্টিকাৰটো গুচি দিব পাৰিলে এইখন ষ্টিকাৰ লাগি লৈছে এটা দেখিছা না এই ষ্টিকাৰ গুচি আছে এতিয়া অলপমান ঘৰতে থাকিলেও বৰষুণ দি আছে আৰু বঢ়িয়াকৈ ৰেইনকোট চেইনকোট পিন্ধি ল'লোঁ আৰু পেটৰ অসুখ হৈছে আকৌ হৈ গৈছে অৱস্থা বেয়া গাইছ সেইকাৰণে আকৌ যাব বোলে আকৌ ৰখি দিলোঁ আৰু এতিয়া মই যাম মানে পেম্পাছ আনিবৰ কাৰণে বাপাৰ কাৰণে পেম্পাছ শেষ হৈছে আগতে ক'ব লাগে আগতে কোৱা নাই শেষ হোৱাৰ আগত কৈছে মানে দুটা নে তিনিটা থাকোঁতে মোক কৈছে তাৰপৰা এতিয়া কালিও বন্ধ আজিও বন্ধ আছিল কালিও বন্ধ গতিকে পৰহি গতিকে আজি আৰু ইয়াত দেউতাই বাবুৱাক লৈ আছে দেউতাই বোলে বাবুৱা বুলি মাতিব আৰু এয়া চিকু মায়ে বঢ়িয়াকৈ চাহ দিলা আৰু ইয়াৰ পৰা চাহখিনি লৈ যাওঁ এয়া হেৰি পৰি আছে গুচি আৰু চাহটো লৈ যাওঁ চাহটো খাই যাম মই তাৰমানে পেম্পাছ পেম্পাছ লৈ আহি পেলোঁ গাইছ আৰু লগত এয়া আছে মম'জ আহি পেলাই আকৌ মাইনে কৈছে মাংস খাওঁ এতিয়া যাই লৈ আহোঁ মাংস মানে সি নুঠোতে ভাত চাত বহাই ৰেডি কৰিব লাগিব আৰু আহি গ'ল মাংস আৰু লগত আছে পিঁয়াজ আৰু ম'ম' সেয়ে পিঁয়াজ আছে আৰু আলু চালু কাটি ৰেডি আছে মাংস আৰু গাইছ কি বাটাৰ কি পাস্তা বনাবৰ কাৰণে মানে কি হ'ল গাইছ গম পাইছেনে মই প্ৰথমতে লৈ আহিলোঁ পেম্পাছ লৈ আহিলোঁ তাৰপৰা ক'লে মাংস এতিয়া কৈছে পাস্তা সেইটো এটা কৈ থাকে এটা যিবোৰে ধৰিব লাগে ভালকৈ পৰা নাই চব কেঁচা খৰি আৰু এয়া মইনা বস্তুবিলাক লৈ আহিলে লাগে আৰু এয়া জুইকেইটা উঠিলেহে উঠা তাৰমানে এয়া খৰি লাগি উঠা নাই এয়া চকত বোলে মাংস বনাব তাই কৈ আছে আৰু বঢ়িয়াকৈ মাংস বনাইছে গাইছ জুইটো বোলে বাহিৰত দি আছে গেছ হয় এইটো মস্ত চৌকা আমাৰ কাজৰ চৌকা আছিলে এইটো সেইকাৰণে এইটো অলপ সৰু কৰিব লাগিব আৰু মইনাই বঢ়িয়াকৈ বনাই আছে এই দেখিছেনে এই পল্লা হয় তাৰমানে সেই তলৰ সৰু খালৈছে ওপৰত ডাঙৰ খালৈছে আৰু গাইছ হৈ গৈছে আৰু এইবিলাক কেঁচা খৰি কাৰণে তাই শুকাবৰ কাৰণে দি থৈ দিছে আৰু সেনেকৈ এইবিলাক আছে এইবিলাক চব ভিজা খৰিবিলাক আৰু বঢ়িয়াকৈ মাংস বনাই আছে টচ মাৰি আৰু এই মায়ে আহি গৈছে এইবাৰ আৰু মায়ে কৈছে লেগ পিচ আনিছে দেখোন দুটা লেগ পিচ আছে এই তলত চলি নহয় কিয়া ভালকৈ সিজিবৰ কাৰণে দুটা লেগ পিচ এক পিচ তাইৰ এক পিচ মোৰ নিমখ দুইবাৰ দিলা এটা তাই দি থৈ গ'ল এটা তই দিলি নিমখ বেছি হয় নেকি আৰু এতিয়া আৰু গাইছ খাওঁ লগা হৈ গৈছে আৰু মই এটা থৈ দিছোঁ কাহি দিয়া সেইখন বাচ্ছা আজিও দিদি খাওঁ লগা হৈছে লেগ পিচ এটা দি দিয়া পলিন দৰবই হ'ল সেই তাই হৈছে এই কটাখিনি নগেনি খাওঁ লগা হৈছে কটা নিদিবি এই হাত দিছে